আজি আমি বঙাইগাঁৱত আমাৰ মাননীয় সাংসদ ফণী ফুকন চৌধুৰী ডাঙৰীয়াৰ লগত আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদে আমি আলোচনাত মিলিত হ'লোঁ। মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক লোকসভাৰ কাৰণে দুজনকৈ ব্যক্তিক দায়িত্ব দিছিলে। বৰপেটা লোকসভাৰ কাৰণে ফণী ফুকন চৌধুৰী ডাঙৰীয়াৰ মোক দায়িত্ব দিছিলে। অসম গণ পৰিষদ আৰু বিজেপিৰ যাতে ঐক্যবদ্ধভাৱে যে নিৰ্বাচনত আমি অংশগ্ৰহণ কৰোঁ আৰু সেইটো বিষয়ে আজি আমি আলোচনা কৰিছোঁ। আমাৰ দুই এটা সমষ্টিৰ কিছু বিষয় বাকী আছে যদিও আমি সকলোৱে ঐক্যমতত নিৰ্বাচন আমি অংশগ্ৰহণ কৰিম, কিন্তু এতিয়াই আমি সম্পূৰ্ণ কথা ক'ব নোৱাৰিম। আমি কাইলৈ ৰাতিপুৱাৰ ভাগতহে ক'ব পাৰিম। ভাগ বতৰা নহ'ল নেকি? ভাগ বতৰা হৈছে, কিন্তু আমাৰ দুই এটা সমষ্টিলৈ এতিয়াও কিছুমান ব্যক্তি মন্ত্ৰীয়ে হওক বা হেৰিয়ে হওক তেওঁলোকৰ লগত যিহেতু আমি আলোচনা কৰিব লাগিব, গতিকে সেইকাৰণে বাকী সকলোকে পালোঁ। দুই এটা সমষ্টিৰ কিছু ব্যক্তি এজিপিৰে হওক বা বিজেপিৰে হওক তেওঁলোকেও মানে ফ্লাইটত আছে কাৰণে তেওঁলোকক আমি ফোনত পোৱা নাই। গতিকে কাইলৈ আমি 11টা বজাত সম্পূৰ্ণ কথাখিনি আমাৰ যে ঐক্যবদ্ধ যে হৈছে আৰু কোন কোন চিটত কোনে খেলিব সেই বিষয়ে বিতংকৈ অহা কাইলৈ আমি ৰাতিপুৱা ক'ব পাৰিম। বঙাইগাঁও দখল থকা বঙাইগাঁও বিধানসভা সমষ্টি যিখিনি পঞ্চায়ত সম্পূৰ্ণ কথা কাইলৈ কোৱা হ'ব। কালি আকৌ বৈঠক হ'ব নেকি? কালি আজি ৰাতি বৈঠক হ'ব, ফাৰ্ষ্টৰ বৈঠক হ'ব। মিটিঙৰ আলোচনা হৈছে, তাৰমানে ধনাত্মক দিশত আলোচনা হৈছে। অহাকালি আমি 11টা বজাত বৰপেটাত বহিম, বৰপেটাত বহি আমি তাৰমানে চূড়ান্ত কৰিম। বঙাইগাঁৱৰ কিছু আসনক লৈ নাই বঙাইগাঁৱৰ কিছু আসনক লৈ নাই, মই ক'লোঁ অহাকালি আমি বহিম 11টা বজাত। অহাকালি 11টা বজাত বহাৰ পিছত আমি গোটেই বৰপেটা লোকসভা সমষ্টিটোৰ তাৰমানে তথ্যখিনি আমি প্ৰকাশ কৰিম, আমি সিদ্ধান্ত দিওঁ। জিলাখনত কি হ'ল? বঙাইগাঁও জিলা এতিয়া বস্তুটো বঙাইগাঁও জিলা একো বঙাইগাঁও জিলা হিচাপে হোৱা নাই, এজ এ হ'ল বৰপেটা লোকসভা সমষ্টি হিচাপে আলোচনা হৈছে। যিখিনি অগপৰ দখলত থাকিব বিধানসভা সমষ্টি তাতে পঞ্চায়তসমূহত অধিক আসন অগপৰ ফালৰ পৰা নাই বস্তুটো সেইটো এটা ফৰ্মুলা ওলাব কথাটো আজি একো নকওঁ, কিন্তু অহাকালি যিহেতু আমি আলোচনা কৰিম অহাকালি মীমাংসা নহ'ল নেকি? নাই মীমাংসা হ'ল নহ'ল বুলি কথাটো নকওঁ মই, কিন্তু আমি অহাকালিহে বহি ফাইনেল ৰূপ ল'ব, চূড়ান্ত সিদ্ধান্ত ল'ব। বৰপেটাত হ'ব। আজি মানে সেনেকৈ একো ডিচিশ্যন অহাই নাই, খালি আলোচনা কৰি আছে আৰু একদিন বহিব। মিত্ৰজোঁটে থাকিব, কিন্তু একো বাকী ঠিক ঠাক কৰা নাই। নহ'ল তাৰমানে আজি ঐক্যমত নহ'ল আৰু নহয়, মিত্ৰজোঁটে হ'ব, ঐক্যমতে একে বস্তু, কিন্তু আজি চূড়ান্ত হোৱা নাই। মীমাংসা নহ'ল আৰু চিটৰ সংখ্যাটো মানে বঙাইগাঁও ডিষ্ট্ৰিক্ট লেভেল আলোচনা হৈ আছে। আলোচনা কিমান এই অগপৰ ফালৰ পৰা কেনেকুৱা বিচাৰ নাই, মানে সম্পূৰ্ণ হোৱাই নাই বস্তুটো, মানে সম্পূৰ্ণ হোৱা নাই এতিয়াও, আৰু এদিন বহিব। কেতিয়া মানত এইটো চূড়ান্ত কৰা হ'ব? কেতিয়া বহিব? কালি মান বহিব নেকি? জটিলতাটো ক'ত আহি আছে? জটিলতা অলপ চলপতো থাকিবই আৰু। আপোনালোকে কিমানখন বিচাৰিছে? আমি কি বিচাৰোঁ? আমি আমাৰ মোৰ কথাটো জটিল হ'ব। আমি বিচাৰোঁতে বিচাৰিছোঁ আৰু কালি কাৰণে বৰপেটা চব মিটিং আছে, মানে চব একেলগে হ'ব আৰু বস্তুটো। কালি মিটিং আছে আৰু কালি আৰু বহিব, কালি ফাইনেল হ'ব, আজি হোৱা নাই।